বন্তি প্ৰজ্বলনেৰে 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত মাটিৰ চাকিৰে কাতি বিহু উদযাপন। চৰাইদেউ জিলাৰ খালৈ ঘুগুৰা মৌজাৰ বেলতল অঞ্চলত স্থানীয় ৰাইজে ব্যতিক্ৰমী প্ৰথাৰে উদযাপন কৰে অসমীয়াৰ বাপতি সাহোন কাতি বিহুটি। মমবাতিৰ পৰিৱৰ্তে কপাহৰ হলিতাৰ সৈতে মাটিৰ চাকি মিঠাতেল ব্যৱহাৰ কৰি ৰাইজে মুঠ 1203 গছি বন্তি প্ৰজ্বলন কৰে। স্বতঃস্ফূৰ্তভাৱে ৰাইজে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটিয়ে চৰাইদেউবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, মই সুৰেশ মোহনে কৈছোঁ। আমাৰ বেলতল গাঁৱত প্ৰতি বছৰে এইবাৰ আমি উলহ মালহেৰে কঙালী বিহুটো পালন কৰিছোঁ। এতিয়া কঙালী বিহু পালন কৰিবলৈ আমি এইবাৰ লগত 3 বছৰ একেৰাহে কৰি আছোঁ। প্ৰথম বছৰ আমি প্ৰায় 500খনমান চাকিহে জ্বলাইছিলোঁ। দ্বিতীয় বছৰ আমি 1000 চাকি টাৰ্গেট লৈছিলোঁ, কিন্তু আমাৰ আৰ্থিক অনাটনৰ কাৰণে মাত্ৰ 800খন মানহে চাকি জ্বলাব পাৰিলোঁ। এইবাৰ কিন্তু ৰাইজৰ সহযোগত আমি প্ৰায় 1203খনতকৈ অধিক চাকি জ্বলাবলৈ সক্ষম হৈছোঁ। এতিয়া কাতি বিহুটো আমাৰ অসমীয়া মানুহবিলাক মাত্ৰ এটা নিয়ম মাফিক বুলিহে পাতি থাকে, মাত্ৰ 1খন বা 2খন চাকি জ্বলায়। আচলতে আমাৰ বিভিন্ন কীট পতংগ বেছি হয় আৰু শস্যবিলাকত নতুনকৈ ওলাবলৈ ধৰে। গতিকে সেই শস্যবিলাকক বা শস্যক এই কীট পতংগবিলাকৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কাতি বিহু পালন কৰা হয়। এই যিবিলাক কীট পতংগ আছে, চাকিত তেওঁলোকে জাহ গৈ নিজে মৃত্যুবৰণ হয়। গতিকে সেই আমাৰ শস্যৰ দ্বাৰা ৰক্ষা পৰে। এইটোৱে হ'ল আমাৰ পৰম্পৰা। গতিকে সকলো ৰাইজে কাতি বিহুটো ভাল ধৰণে পালন কৰক, চাকি বেছি জ্বলক। কিন্তু আমাৰ এই বেলতল গাঁৱত আমি যি চাকি জ্বলাইছোঁ মাত্ৰ তেল আৰু মাটি চাকিহে ব্যৱহাৰ কৰা হৈছে।